আমাৰ অসমীয়া যিটো নিয়ম থাকে তো সেইমতে আমাৰ ভাদ মাহত জন্মাষ্টমী পালন কৰা হয় আৰু আমাৰ ঠাইডোখৰত বিশেষকৈ অকণমান ব্যতিক্ৰমীভাৱে পালন কৰা হয়। যেনেকুৱাকৈ আমি কি কৰোঁ, কলপুলি এটা পোতা হয় সৰুকৈ, তাতেই মকুৱা পুলি যিটো থাকে সেই মকুৱাৰ মালা কিছুমান গুঠা হয়। আপোনালোকে দেখি পাইছে এনেকুৱা মকুৱাৰ মালা গুঠি কিনে কলপুলিটোতে আঁৰি দিয়া হৈ যায়। তো তাৰপিছত আৰু যিটো কেঁচা লাড়ু থাকে সেইটো আই থিংক সকলোৱে বনায়। সেইটো কেঁচা লাড়ুটো বনোৱা হয়কৈ নাৰিকল আৰু আমাৰ যিটো পিঠাগুড়ি আছে সেইটো সংমিশ্ৰণেৰে, আৰু সেইটো খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া হয় বাৰু। তাৰপিছত আমি আমাৰ এনেকুৱা হয় যে কেঁচা লাড়ু আৰু এখন প্ৰসাদ হিচাপে এখন মগু হওক বা বুট মগুৰ এখন শৰাই আগবঢ়োৱা হয়। আৰু এই মকুৱা ফুলটো মই বেলেগৰ অসমৰ বেলেগ ঠাইৰ কথা নাজানো, কিন্তু আমাৰ ফালে এই বিশেষত্বটো মই দেখিছোঁ যে এনেকুৱাকৈ সৰুৰ পৰা এই বিশেষভাৱেই পালন কৰি অহা দেখিছোঁ, আৰু প্ৰত্যেকৰে ঘৰে ঘৰে এনেকুৱা কৰা হয়। তো আপোনালোকৰ ফালে জন্মাষ্টমী কেনেকৈ পালন কৰে এবাৰ জনাব পাৰে। তো সেইকাৰণে